নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মই এটা আপোনালোকলৈ ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো হ'ল যে আমি যি বেঙেনাৰ সঁচ ৰাখোঁ, সেই বেঙেনাৰ সঁচটোৰ পৰা আমি গুটি কেনেকৈ বেঙেনাটোৰ পৰা গুটিটো আমি ৰাখিম, তাৰপিছত আমি কেনেকৈ সেই বেঙেনা গুটিখিনি কেনেকৈ পচাম, এই গোটেই কথাখিনিক লৈ মই এটা ভিডিঅ' বনাইছোঁ। কাৰণ আমাৰ আগৰ মানুহে কি কৰে যে বেঙেনাটো তেনেকৈ শুকুৱাই থৈ দিয়ে। তাৰ বহুত দিনৰ পিছত যেতিয়া গুটিখিনি দিবৰ হয় তেতিয়াহে বেঙেনাটোৰ পৰা উলিয়ায়। আচলতে সেইটো নহয়, কাৰণ বেঙেনাটোৰ ভিতৰত গুটিখিনি থকাৰ লগে লগে গুটিখিনিৰ লগত বেঙেনাটোৰ যিখিনি মঙহ থাকে সেই মঙহখিনি শুকাই যায় পিছত, আৰু সেই শুকাই যোৱাৰ লগে লগে সেই মঙহখিনি খাবৰ কাৰণে নানান ধৰণৰ পোক পৰুৱা বা তাত সোমায়, সেই বেঙেনাটোত সোমাই পেলাই লগতে গুটিখিনিও নষ্ট কৰে। গতিকে আপোনালোকে সেই পদ্ধতিত বেঙেনা গুটি যদি আপুনি পচায়, সম্পূৰ্ণ গোটেই বেঙেনাখিনি গুটিখিনি ঠিক নগজে আৰু গুটিখিনিও বেয়া হৈ যায়। গতিকে আজি এটা মই যিটো বেঙেনা গুটি আচলতে কেনেকৈ কৰিব লাগে এই গোটেই কথাখিনিক লৈ মই এটা ভিডিঅ' বনাইছোঁ, সকলোৱে চাওক। এইটো এটা আপোনাৰ দীঘলীয়া সঁচৰ লম্বা বেঙেনা। এইটো আপোনাৰ মোটামুটি দেখিছে, এইটো 1 ফুটতকৈ অলপ বেছি আছে। এইটো আমাৰ যিটো লোকেল ভেৰাইটি সঁচ। মই এইটো সঁচৰ কাৰণে ৰাখিছিলোঁ, তাকে গুটিখিনি উলিয়াম। এইটো থৈ দিওঁতে বৰষুণৰ বতৰৰ কাৰণে এইটো অলপ গেলি গৈছে। এতিয়া মই ইয়াৰ পৰা গুটিখিনি কেনেকৈ উলিয়াম, কি কৰিম, সেইটো আপোনালোকক দেখাই আছোঁ। এনে কাটি ল'লোঁ। আগৰ ফালে গুটি নায়েই, গতিকে এইখিনি আমি পেলাই দিছোঁ। এনেকৈ কাঠি এডাল ল'ব, কাঠি এডাল লৈ গুটিখিনি এনেকৈ বাকী এটাত পানী লৈ এইখিনি ইয়াত দি দিব। যি বস্তু এনেকৈ আপোনালোকে কৰি দিব। ইয়াৰ পৰা তেতিয়া এই মঙহখিনিৰ পৰা গুটিটো ওলাই যাব। পানীটো অলপ সৰহকৈ দি ল'ব, দি লৈ এনেকৈ আপুনি গুটি দিব, যাতে ইয়াৰ যিটো বেঙেনাটোৰ যিবিলাক মঙহ আছিলে সেই মঙহবিলাক ভাঙি ছিঙি এনেকৈ ঘূৰা কৰি দিব। তাৰপিছত আপোনালোকে এনেকৈ টিচু পেপাৰ ল'ব। টিচু পেপাৰ লৈ টিচু পেপাৰখন এনেকৈ পাৰি দিব। দুভাজকৈ ল'ব, ডাঠ কৰি দিব, তেতিয়া গুটিখিনি সোনকালে শুকাব। ইয়াত মই গুটিখিনি এনেধৰণে বাকি দিম। বাকি দি এনেকৈ আপুনি পাইৰডালে পাতলাকৈ মেলি দিব। টিচু পেপাৰখনত দি দিয়াৰ লগে লগে গুটিটোৰ যিটো আপোনাৰ পানী, সেই টিচু পেপাৰখনে শুহি ল'ব, আৰু গুটিটো খুব কম সময়ৰ ভিতৰত অকণমান ৰ'দত দি দিলেই আপোনাৰ গুটিটো ধুনীয়াকৈ শুকাব। এই গুটিখিনিত আপুনি যেতিয়া শুকুৱাব ভালকৈ, 1 ঘণ্টামান ৰ'দত দিয়া, কোমল ৰ'দত দিয়াৰ পিছত শুকাব। শুকোৱাৰ পিছত আপুনি গুটিখিনি এটা কাম কৰিব, গুটিখিনি এটা টেমাত আপুনি ৰাখিব। এই টেমাত যেতিয়া গুটিখিনি ৰাখিব, যেতিয়ালৈকে আপুনি নপচায় সেই গুটিখিনি ৰাখোঁতে এটা কাম কৰিব, এইখিনি গুটিত আপুনি
আঙুলিৰে এনেকৈ টিপা মাৰি পেলাই যিমানখিনি চূণ আহে, এনেকৈ টিপা মাৰি গুড়ি চূণ এনেকৈ টিপা মাৰি যিমানখিনি আহে সেইকণ দিলে, কাৰণ এইখিনি গুটিত তিমানকণেই যথেষ্ট। সেই চূণকণ দি পেলাই গুটিখিনি খুব শুকুৱাই ল'ব লাগিব। কিন্তু যদি কিবা কাৰণত সেমেকা ভাৱ থাকে তেতিয়া কিন্তু হিতে বিপৰীত হ'ব, কাৰণ চূণটো তেতিয়া পানী লাগি পেলাই গুটিটো মাৰি পেলাব। গতিকে আপোনালোকে গুটিখিনি চাব যাতে পূৰা শুকায়। লাগে আপুনি 1 ঘণ্টা ৰ'দ নহয় 2-3 দিন তেনেকৈ ছাঁত অলপ শুকুৱাব। শুকুৱাৰ পিছত গুড়ি চূণটো এনেকৈ এটিপামান দি গোটেই গুটিখিনিৰ লগত ধুনীয়াকৈ মিলাই, আৰু যদি আপুনি পাৰে ফাংগিচাইড অকণ দিলেও হয়, আৰু নিদিলেও কথা নাই, কাৰণ আগৰ মানুহেতো একোৱেই নকৰে, তেনেকৈয়ে আপোনাৰ পচায়। কিন্তু এনেকৈ পচালে আপোনাৰ সুবিধাজনক হয়, আৰু দ্বিতীয়তে গুটি মিছ নহয়, ধুনীয়াকৈ গজিব। আপুনি অকণমান গুড়ি চূণ মাত্ৰ ছটিয়াই বটল এটাত থৈ খপ মাৰি থ'ব। কিন্তু সেই বটলটো আকৌ ৰ'দত কেতিয়াও দি নিদিব। সেই বটলটো আকৌ আপুনি বটলৰ সৈতে ৰ'দত দি দিলে গুটিখিনি বেয়া হৈ যাব। বটলটো আপুনি ভিতৰত ধুনীয়াকৈ থৈ দিব। আৰু যেতিয়া আপুনি গুটিখিনি সিঁচিব সেই সময়ত আপুনি এটা কাম কৰিবলগীয়া আছে, সেই গুটিখিনি আপুনি 1 ৰাতি পানীত তিয়াই থ'ব। 1 ৰাতি পানীত তিয়াই থৈ এই গুটিখিনি আপুনি যিটো বেড বনাব, বেডত আপুনি সিঁচোতে বাকী যিখিনি পদ্ধতি সেইখিনি মই আপোনালোকক পিছৰ ভিডিঅ'ত দেখাম। আপোনালোকে বেঙেনা গুটিখিনি পচাবৰ কাৰণে এনেকুৱা এটা মাছৰ কাৰ্টুন লৈ ল'ব। ইয়াত পচালে আপোনাৰ সুবিধা হ'ব। গতিকে এয়া মই ধুনীয়াকৈ শুকুৱাই লৈছোঁ বেঙেনা গুটিখিনি, দেখিছে, শুকুৱাই ল'লোঁ। শুকুৱাই লৈ আপুনি ইয়াত গোবৰ আৰু মাটি, গোবৰটো ধুনীয়াকৈ শুকুৱাই ল'ব। শুকুৱাই লৈ পেলাই গোবৰ মাটি মিক্স কৰি মই ইয়াত মাটিখিনি মিহি কৰি লৈ ইয়াত দি দিছোঁ। দি পেলাই সমান কৰি ল'ব। এনেকৈ সমান কৰি লৈ আপুনি ইয়াত গুটিখিনি চাব যাতে এটা হিচাপত ধুনীয়াকৈ গুটিখিনি সিঁচি দিব। ইয়াত আপোনাৰ এইটো জৈৱিক সাৰ আৰু ইয়াত মাটি মিক্স কৰি পেলাই এইটো লোৱা হৈছে। এইটো আৰু ইয়াত আপোনাৰ আছে ফুটছাই, ইয়াত দেখিছে ফুটছাই আৰু জৈৱিক সাৰ আৰু আপোনাৰ মাটি মিক্স কৰি পেলাই এইটো মিহিকৈ লোৱা হৈছে। ইয়াত আপুনি চালনী এখনত দি মানে হাতৰে দিলে আপোনাৰ য'ত থপা থপকৈ পৰিব। গতিকে আপুনি এনেকৈ চালনীখন দি গুটিখিনি ঢাকি দিব। চালনীখন দি দিলে সমানে মাটিটো পৰিব। দেখিছে সকলোতে ধুনীয়াকৈ পৰিছে। হয় স্প্ৰেটো দিয়াচোন। তাৰপিছত আপোনালোকে স্প্ৰে দিব, স্প্ৰে দি পেলাই পানী দিব। স্প্ৰে দি পানী দিলে আপোনাৰ খান্দি নাযায়। এনেই আপুনি হাতৰে যদি এনেকৈ দিয়ে খান্দি যাব পাৰে। গতিকে সদায় পুলিত পানী দিওঁতে সদায় স্প্ৰে দি পানী দিব। স্প্ৰে দি পানী দিলে আপোনাৰ চাৰিওফালে ধুনীয়াকৈ পানীটো পৰিব আৰু খান্দি নাযায়।
ইয়াত পানী দিয়াৰ পিছত স্প্ৰে দি পানী দিয়াৰ পিছত আপুনি এনেকুৱা এখন পলিথিন ল'ব। পলিথিন লৈ খুব ধুনীয়াকৈ এইটো হাৱা নোপোৱাকৈ আপুনি বান্ধি থ'ব। এনেকৈ আপুনি 3 দিনলৈকে বান্ধি থ'ব, যাতে হাৱা নাপায়। এনেধৰণে টাইটকৈ বান্ধি থৈ দিব। আৰু 3 দিনৰ পিছত আপুনি এইটো খুলি চাব, অলপ অলপকৈ গুটিটো ফুটিছে। তেতিয়া আকৌ স্প্ৰে দি অকণমান পানী দি আকৌ অলপ বেছি প্ৰখৰ ৰ'দ জেগাত নাৰাখিব, অলপ ছাঁ জেগাত ৰাখিব। নহ'বা যদি বেছি ৰ'দ পৰে যেন দেখে, তেতিয়া কলপাত দি পেলাই অকণমান ছাঁ দি দিব। তাৰপিছত খুব সোনকালে এনেকৈ কৰিলে খুব সোনকালে খুব ধুনীয়াকৈ আপোনাৰ গুটিখিনি গজিব। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তে আপোনালোকে মোক কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু মোৰ ভিডিঅ'টোত যদি আপোনালোক নতুন তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।